এটাৰ পাছত আন এটা বিপদত USTMৰ স্বত্বাধিকাৰী মহবুবুল হক আৰু মহবুবুল হকৰ বিৰুদ্ধে কেইবাখনো থানাত ৰুজু হৈছিল গোচৰ আৰু গোসাইগাঁও আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ আৰু সেই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন প্ৰদান কৰিলে মহবুবুল হকক কিন্তু মহবুবুল হকৰ বিৰুদ্ধে পুনৰ আন এক গোচৰ ৰুজু হৈছিল পাথাৰকান্দি জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিছিল মহবুবুল হক আৰু আটাইকেইটা গোচৰত জামিন লাভ কৰিছিল মহবুবুল হকে পুনৰ শ্ৰীভূমি কাৰাগাৰতে গ্ৰেপ্তাৰ কৰি ঢেকিয়াজুলি আৰক্ষীয়ে জিম্মাত লয় মহবুবুল হকক আৰু USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক কিয় বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে ই এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আৰু ইফালে ঢেকিয়াজুলি থানাত তৰা গোচৰৰ আন এক নতুন ৰূপে দেখা দিছে অস্বীকাৰ কৰিলে গোচৰ দিয়া ব্যক্তিয়ে থানালৈ মাতি আৰক্ষীয়ে বলপূৰ্বক চহী লৈছিল বুলি গোচৰীয়াই এই অভিযোগ উত্থাপন কৰিছে এতিয়া কথা হ'ল কোন হসা কোন মিছা আৰু হসাই আৰক্ষীয়ে বলপূৰ্বক চহী লৈছিল নেকি মুকছেদ আলীৰ পৰা আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ মহবুবুল হকৰ বিৰুদ্ধে কেইবাখনো থানাত গোচৰ ৰুজু কৰা হৈছিল আৰু গোসাইগাঁও আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ আৰু সেই গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিলে মহবুবুল হকক কিন্তু মহবুবুল হকৰ বিৰুদ্ধে পুনৰ আন এক গোচৰ ৰুজু হৈছিল পাথাৰকান্দি জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিছিল মহবুবুল হক আৰু আটাইকেইটা গোচৰত জামিন লাভ কৰিছিল মহবুবুল হকে পুনৰ শ্ৰীভূমি কাৰাগাৰতে গ্ৰেপ্তাৰ কৰি ঢেকিয়াজুলি আৰক্ষীয়ে জিম্মাত লয় মহবুবুল হকক USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক কিয় বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ই এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে এইফালে ঢেকিয়াজুলি থানাত তৰা গোচৰৰ এক নতুন ৰূপে দেখা দিছে অস্বীকাৰ কৰিলে গোচৰ দিয়া ব্যক্তিয়ে থানালৈ মাতি আৰক্ষীয়ে বলপূৰ্বক চহী লৈছিল গোচৰীয়াৰ পৰা কথা হ'ল হসাই আৰক্ষীয়ে বলপূৰ্বক চহী লৈছিল নেকি মুকছেদ আলীৰ পৰা ব্যুৰো ৰিপৰ্ট অসম ফাষ্ট